মোৰ ওচৰত আৰু বেলেগ অপচন নাই। বাবলি বিউটিফুল গৈছে পুলিচৰ ৰিটেনৰ এডমিট উলিয়াবলৈ। এতিয়াতো গৈ কেফেত গম পাব মোৰ নামেই অহা নাই। গমেই পাব মই যে মিছা মাতিলোঁ, দৌৰত মই ফেইল পাছ বুলি যে এনেই ক'লোঁ। আহি পেলাইতো মোৰ হিৰ' ছেট পক্কা হ'বই। তাতকৈ আগত মই ঘৰ এৰি পলাই দিয়াই ভাল। পেকিং চেকিং প্ৰায় হৈয়ে গৈছে। মাকো ক'ব নোৱাৰে এতিয়া কথাটো, মায়ে আকৌ মোক যাবলৈ নিদিব নহয়। মনে মনে পলাই দিব লাগিব। পিগি বেংকটোতে পইচা কেইটকামান আছে, এইটোকে লৈ যামগে। এইকেইটা চোলা ভৰাবলৈ জেগাই নাই, থাকক আৰু। যেতিয়া বাবলিৰ খংটো ঠাণ্ডা হ'ব তেতিয়াহে আহিম আৰু। এতিয়া পিছে মই যাম, এতিয়া ক'লৈ যাম সেইটোহে ক'ব নোৱাৰো। কি যে হ'ব। মুসাফিৰ হো यारो, না ঘৰ হে না ঠিকানা। সঁচাকে কৈছো, এডমিট নাই লোৱা। আকৌ এবাৰ চোৱাচোন ভালকে। এতিয়ালৈকে 10-15 বাৰমান চালো বাবলিবা, নাই অহা নহয়। তাৰমানে এডমিটখন ইছ্যুৱে হোৱা নাই। বাকীবিলাক ল'ৰাই উলিয়াই গৈ আছে। আপোনাৰ সন্মুখতে 3টা মানে উলিয়াই আনিলে। হৈ লথৌ যে চেপেটা ঘৰ সিও নিলেহি। আপোনাৰ ভিনদেউ ভাগৰ নাম নাই, মানে ওলোৱাই নাই। ৰ'বাচোন মই ফোন এটা কৰি সুধি লওঁ, কিজানি মই ভুল কাগজ ভুল নম্বৰে আনিলোঁ। The number you have dialed either switch off or not reachable. Please call after some time. ফোনটোও লগা নাই দেখোন। নেটৱৰ্কটো বেয়া চাগে। চাওক, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ভুল হ'লেও নাম আৰু ডেট অফ বাৰ্থ দিলে মানে অ'টিপি এটা যায়, আহি যায়। আপোনাৰ ইয়াততো সেইটো ন' ৰেকৰ্ড ফাউণ্ড বুলি দেখাইছে। তাৰমানে পাছ কৰা নাই, দৌৰ পাছ নকৰিলে সেইটো হয়। দৌৰ পাছ কৰিলেতো আহিব, এডমিট কথাই নাই। তেনেহ'লে তাৰমানে গোবৰ্ধনে মিছা কথা ক'লে হয় নাই মোক? নহ'বও পাৰে, কিছুমানৰ দৌৰ পাছ কৰিলেও স্ক'ৰ কম হয়। মানে কিমান মিনিটত সোমাব লাগে, কিবা এনেকুৱা কিছুমান নিয়ম থাকে। মই ইমান ভালকৈ নাজানো বাৰু। কেতিয়াবা দৌৰ পাছ কৰিলেও নাহে এডমিট, মানে স্ক'ৰ কম হ'লে। কিন্তু সিটো মোক কৈছিলে সি সময়তকৈ বহুত আগত সোমালে বুলি। নাজানো এতিয়া কিনো ক'ব আৰু, অহা নাই কিন্তু এডমিট। পৰীক্ষাৰ এমাহৰ পিছতে আছে। এডমিট নাই অহা যে আপুনি এটা কাষ্টমাৰ কেয়াৰ ইয়াত টোল ফ্ৰী নম্বৰ দিয়া আছে, ফোন কৰি চাব পাৰে। হ'ব দিয়া, তুমি ট্ৰাই কৰি থাকিবাচোন বাৰু। নম্বৰকেইটা লিখি লৈছা নহয়? মই ঘৰৰ পৰা আহোঁগৈ, পটককৈ সুধি আহোঁ কি হৈছে কি নাই হোৱা কথাটো। যদি কেনেবাকৈ গোবৰ্ধনে মিছা কথা কৈছে বুলি গম পাওঁ, উপৰতল কৰি দিম ঘৰ মই। বাৰু হ'ব দিয়া, আহিছোঁ মই। ঠিক আছে। কিবা দিব লাগিব নেকি? নালাগে দিয়ক, নোলালেই নহয় এডমিটখন। হ'ব। গোবৰ্ধন ভিনদেউৱে মিছা কথা মাতিলে যেনহে পাইছোঁ দেই। আজি থলে। কোনোবাই মোক ষ্টেচনত চিনি পোৱা নাইতো। টুপি আৰু গাগলছ লগাই আহিছোঁ বাৰু। বেছিকৈ আমাৰ সেইফালৰ মানুহ এইটো ষ্টেচনলৈ নাহে, সেইকাৰণে মই ইয়ালৈ আহিছোঁ। ক'ত যাম এতিয়া মই নিজেও নাজানো। ক'বলৈ যাম আৰু বাবলি বিউটিফুলে পালে মোকতো আৰু মাৰিয়ে পেলাব। মই ফেচ কৰিব নোৱাৰোঁ আৰু। মই ফচিলোঁ, গম পাইছোৱে। বাবলিয়ে চাগে কিমান ফোন কৰি আছে, মই ফোনটো অফেই কৰি থৈছোঁ। চিমটো সলাব লাগিব, নহ'লে মোক ট্ৰেক কৰি পাই যাবগৈ। মইতো পুলিচ হ'ব নোৱাৰিলোঁ, এতিয়া চেন্নাইত গৈ পেলাই চিকিউৰিটি গাৰ্ডকে কৰি পেলাই থাকিবগৈ লাগিব আৰু। বাবলি বিউটিফুলৰ মুখ যিখন, যিহে খং তাই, মই ফেচ কৰিব নোৱাৰোঁ। কি হ'ব আৰু দেই মোৰ জীৱনটো আৰু। সঁচাকৈ ভগৱান ৰক্ষা কৰা মোক। সেই ট্ৰেইনখনো আহি নোপোৱাই হ'ল, এইখিনিতে ৰখাই থৈ দিলে। ষ্টেচন পাওঁতেনো এনেকৈ ৰখাই নে বাৰু? সোনকালে ট্ৰেইনত উঠি যাব পাৰিলে ৰক্ষা। গোবৰ, গোবৰ্ধন ক'ত গ'ল বাৰু? শুই আছে নেকি ঠিক নাই। মগজটো গৰম কৰাই দিলে দেই। লাজেই পাইছোঁ ল'ৰাটোৰ ওচৰত কেফে। বোলে মিছা কথা কৈছে নেকি আপোনাক, বোলে এডমিট ওলোৱা নাই। সঁচাকৈ যদি কৈছে নহয় মিছা কথা, আজি মই ইয়াক ই যে ক'তো নাই ঘৰখনত, ফোনটো অফ। আনকালেতো পঢ়ি থাকে ইমান সময়ত, আৰু মোক নুসুধাকেতো ক'লৈকো নাযায়। ক'ত গ'ল আজি? গোবৰ্ধন, বাথৰুমত আছা নেকি? নাই দেখোন। এইবিলাক কাপোৰ আকৌ কিয় উলিয়াই থৈছে? এইবিলাকতো আলমাৰীত থকাহে কাপোৰ আছিলে। হৈছে কি মানে? কিবা এটা মোৰ কিন্তু মনলৈ বৰ বেয়া ভাৱ আহিছে দেই। ই ক'ৰবাত গুচি গ'ল নেকি বাৰু? ফোনটো আকৌ এবাৰ মাৰি চাওঁচোন। The number you have dialed is switched off. Please call after some time. Oh God, কি হ'ল বাৰু? ফোনো অফ, মানুহো ঘৰত নাই। মাকজনী আছেনে নাই চাই আহোঁগৈ। নাক ঘৰাই শুই আছে। মা, শাহু মা, অকণমান শুব লাগেচোন, চিৰিন থাকিবি। এই গেলা গৰমখনত কেনেকৈ কম্বল লৈ শুই আছে বাৰু আপুনি? মোৰ দেখি গৰম উঠিছে। এই কিবা গাটো জ্বৰ লাগি আছে, ঠাণ্ডা লাগিছে মোৰ। গোবৰ্ধন ক'ত গ'ল গম পায় নেকি? তাৰ ফোনটো অফ, ঘৰতো মানুহ নাই। কাপোৰ চাপোৰবোৰ গোটেই ঠাণ্ডান কৰি থৈছে ৰুমত। বেগ দুটামানো দেখা নাই। নেজানো দেই, মই দেখা নাই বহুত দেৰিৰ পৰা। ক'ৰবাত গৈছে চাগে, আহিব, টেনশ্যন নল'বি। ফোনটো যে অফ, চাৰ্জ নাইকিয়া হ'ল চাগে। সেইটোও হ'ব পাৰে। ময়ো আৰু দেই সঁচাকৈ সিমানকণকে ভাবিব পৰা নাই যে ফোনটো চাৰ্জ নাইকিয়াও হ'ব পাৰে। আহক ই আজি মই ৰহ। এক্সকিউজ মি।
নেকি? হয় আপোনাকে মাতিছোঁ। হেৰি নহয়, ইমান গৰমখনত আপুনি এই টুপিটো কিয় পিন্ধি আছে বাৰু? আপোনাক দেখি মোৰে গৰম উঠিছে। প্লিজ খোলক না। বৰ বেয়া কামোৰ দেই এজনী। কি দৰকাৰ বাৰু তাই? নাই টুপি খুলিব নোৱাৰি। কিয়? আপুনি টপা নেকি? নহয় মই টপা, মন গৈছে কাৰণে পিন্ধিছোঁ। প্লিজ মোক ডিষ্টাৰ্ব নিদিব, বহুত টেনশ্যনত আছোঁ। চ' চৰি। বেছি হৈছে নেকি টেনশ্যন? আপুনি মোৰ লগত শ্বেয়াৰ কৰিব পাৰে। মই আপোনাৰ লগত মোৰ টেনশ্যন কিয় শ্বেয়াৰ কৰিম? আপোনাক মই চিনি পাওঁ। প্লিজ কামোৰ নিদিব দেই, প্লিজ। অ' গড, ইমান ৰিয়েক্ট কৰিবলৈ কি হ'ল বাৰু? মই ভাবিছিলোঁ ইমান দূৰ ট্ৰেইন জাৰ্ণি, অলপ চিনাকি হৈ কথা বতৰা পাতিলে ভাল লাগিব। একদম গৰম হৈ আহিলে মনটো। ক'লেনো যাবলৈ আহিছোঁ, কি কৰিছোঁ মই একো গম পোৱা নাই। ট্ৰেইনত উঠিহে দিছোঁ দেই। অলপ পাগল নেকি ঠিক নাই, কেনেকুৱাটো কৰি আছে অথনিৰ পৰা। ফ্ৰেঞ্চ ফ্ৰাইজ খাব? ঐ ছোৱালী, কথা ক'লে বুজি নাপাওঁ নেকি? অলপ দেৰি মোক শান্তিত থাকিবলৈ দিবিনে? ফ্ৰেঞ্চ ফ্ৰাইজ খাব নেকি? আপুনি ক'লৈ যাব? কি কথা? কি দৰকাৰ ইমান কথা পাতি থাকিবলৈ? ঘৰত শিকোৱা নাই? ট্ৰেইনত গ'লে অচিনাকি মানুহৰ লগত কথা এটা পাতিবলৈ? কৈ দিছোঁ, নেক্সট টাইম ডিষ্টাৰ্ব দিলে মই কিন্তু দলিয়াই দিম খিৰিকিয়ে দি। পেটুলি অৱশ্যে খিৰিকিয়ে দি পাৰে নহ'ব এজনী। ভালক বুলি ফ্ৰেঞ্চ ফ্ৰাইজ খাবলৈ দিছিলোঁ। পাগল নে কি জানো এই মানুহটো? এইখিনি নবহো দেই। শান্তি এতিয়া। মইহে জানো কিমান কি কেনেকুৱা চিটুৱেশ্যনত ঘৰৰ পৰা ওলাই আহিছোঁ, টকা পইচা নাই, এফালে ক'লৈ যাম কি কৰিম একো এটা গম নাপাওঁ। এজনী আকৌ মাথাটো খাই দিছে। ঘৰত এজনী বাবলিয়ে খাই খাই মোক শেষ কৰিলে মাথাটো। এতিয়া ট্ৰেইনতো শান্তি নাই। গোবৰ্ধন দেখোন এতিয়ালৈকে ঘৰ পোৱাহিয়ে নাই। 9টাই বাজিব হ'ল। কথাটো কিন্তু মই ভাল দেখা নাই। কেতিয়াও ই এনেকৈ বাহিৰত নাথাকে দেখোন। মাকৰতো খবৰে নাই। ভাত পানী খাই লৈ শুলে বোলে আহিব, নাহিলে বোলে কাইলৈ আহিব। এইটো কথা হ'লনে? আমাৰ মালৈকে ফোন এটা কৰোঁচোন, মোৰ বৰ টেনশ্যন হৈছে। এইফালে জীয়া ফাঁকি এটা মাৰি থৈ দিছে, আৰু বা কি মোক ফাঁকি মাৰি থৈছে ঠিকেই নাই। মাহঁতক কথাটো জনালেহে ভাল হ'ব, নহ'লে মই অকলে কি কৰিম বাৰু। হেল্ল' মা। অঁ, গোবৰ্ধন ঘৰ অহাই নাই নহয়, অথনি কৈছিলোঁ নহয় ফোন কৰি। এতিয়াও ফোনটো ছুইচ অফেই। নেজানো, মোক একো কোৱা নাই। আৰু যে পুলিচৰ দৌৰত পাছ কৰা কথাটো মিছা হ'বলা। মই ৰিটেনৰ এডমিট উলিয়াবলৈ গ'লোঁ, তাত হেৰি কি কয় কেফে ল'ৰাটোৱে কৈছে বোলে নাম অহা নাই, তাৰমানে পাছ কৰা নাই। সি মিছাকৈ কৈছিলে জানা। মোক উল্লু বনালে। মই ইমান এইকেইদিন ত্যাগ কৰিলোঁ, সোনকালে উঠি তাৰ লগত একদম আৰু খানা পিনা বনাই ইমান কেয়াৰ লৈছোঁ এইকেইদিন নিজৰ পুতেকৰ লিখিয়াকৈ। সি মোক ইমান ধোকা দি দিলে চাওক মেমা। নাই ফোনটো অফ, কেইবাবাৰো মই মাৰিয়ে আছোঁ। দেউতাকে বাবলুকে পঠিয়াই দিয়ক না। থানাত কমপ্লেইনো দিব লাগিব। কি হ'ব বাৰু? এইফালে মোক খং উঠি আছে মিছা কথা কোৱা, এইফালে মানুহটো নাই। সি নিজেহে ক'ৰবাত গুচি গ'ল নেকি ঠিক নাই, মাকে জানে যদিও গম নাপাওঁ। ভাত পানী খাই ধুনীয়াকৈ শুই আছে। অঁ, বোলে আহিব বোলে, কেতিয়াবা হেনো নাহে আগতে ক'ৰবাত গ'লে। ফোনটোও যে অফ আছে আকৌ। অঁ, বেগ দুটা নাই আৰু ঘৰত কাপোৰ কানি অলপো নাই। ক'ৰবাত সি যাওঁ বুলিয়ে গৈছে নিচিনাহে লাগিছে মোৰ লগত ডাঙৰ স্কেম হৈ গ'ল মা। হ'ব দেউতাকে বাবলুকে পঠিয়াই দিয়াচোন। নাই কৰা চিন্তা। খংহে উঠিছে মোৰ, গালি পাৰিবলৈ পোৱা নাই যে বকিবলৈ। ইমান মিছা কথা ক'লে মোক। হ'ব দিয়া, ৰাখিছোঁ। ইমান ৰাতিলৈকে ল'ৰাটো খবৰ নোহোৱাকৈ অহা নাই, ফোনটো ছুইচ অফ, মাকৰ খবৰে নাই। মইহে এতিয়া চিন্তা কৰিব লগা হৈছে। বিশেষকৈ মোৰ খং উঠি আছে, গালি পাৰিবলৈ যে পোৱা নাই। মোৰ মানে মাথাটো বেয়া হৈ গৈছে আৰু। নাই পোৱা ৰ'বা, দেউতা আৰু বাবলু গৈছে বিচাৰি। ফোন কৰিছিলোঁ, নাই পোৱা বোলে বিচাৰি। ফোনটো ছুইচ অফ। এতিয়া FIR দিবলৈ গৈছে। এতিয়া আৰু কিছুমান কথা ক'বলৈ বেয়া, কিন্তু যি হৈছে বাবলি বাৰ কাৰণে হৈছে। গোবৰ্ধন ভিনদেউক মানুহ বুলিয়ে নোপোচে। কিমান কাম কৰে, কাপোৰ ধোৱাই, নিজৰ আণ্ডাৰৱেৰলৈকে ধুৱাই পায়। চব কাম কৰে আৰু চব কৰেও গোবৰ্ধন ভিনদেউৱে। একদম হ'লেও ভাল মাত নিদিয়ে। মানুহৰ আগত গালি পাৰে, পইচাৰ হেৰি দেখুৱাই, তোমাৰ ইনকম নাই, হেৰি নাই। সেইকাৰণে চাগে গুচি গ'ল পলাই পিনি, গম পাইছে? আমাৰ বাবলি গাত দুখ নথকা নহয় বাৰু। সেই বুলি আহি এনেকৈ পলাই যাবনে খাব চাব নিদিয়াকৈ? মিছাও মাতিছে বোলে সেই পুলিচৰ দৌৰত পাছ কৰিলে বুলি। পাছ কৰাই নাই, এডমিট নাই লোৱা নহয় এতিয়া ন। ভয়তে মিছা মাতিছে, গম পাই নাই? সঁচা কথাটো কোৱা হ'লে যে ঘৰত ভাত খোৱা নকৰিলেহেঁতেন সেইদিনাখন। একদম কেনেকুৱা এক্সাইটেড, মোক ফুটনি মাৰিলে বোলে দৰমহা পালে ছুইজাৰলেণ্ড ফুৰিবলৈ যাব বুলি। পাছপৰ্ট এপ্লাই কৰিলে। হয় নি? অঁ, এইবিলাক গ্ৰাউণ্ড লেভেলৰ কথা আপুনি গম নাপায় নহয়, আমিহে গম পাওঁ। আপুনি মিটিং মাতা ঘৰত থাকে, ইমানখিনি ধৰিব নোৱাৰে। বাবলি বা বেলেগ বস্তু আছে আৰু। হ'ব বাৰু, কিন্তু এতিয়া এইবিলাক কথা পতাৰ সময় নহয় বুজিছা নাই। এতিয়া গোবৰ্ধনক বিচাৰিব লাগে। মই এখেতক ফোন এটা কৰোঁচোন ৰ'বা। শুনিছা? দেউতা আহিলে, পালে নাই বিচাৰি? নাই ক'তো নাই। গোটেইখন বিচাৰিলোঁ, নাই। য'ত যাব পৰা এটা জেগা আছিলে, তাৰপৰা দুই এজনে কৈছে বোলে তাক সেই ষ্টেচনৰ ফালে গৈ থকা দেখিছিলে বেগ দুটা লৈ বোলে। ক'ৰবাত ফুটি দিলে বুজিছা।
খুব সম্ভৱতঃ সি ট্ৰেইনত উঠি ক'বলৈ গৈছেগৈ বুজিছা। বেগ চেগ লৈ যোৱা কথাটোলৈ চাই পেলাই মই FIR দি থৈ আহিছোঁ বাবলুৰ লগত গৈ পেলাই। ব'লাচোন এতিয়া বাবলিহঁতৰ ঘৰলৈ যাওঁ। বেচেৰীজনী অকলে অকলে কি কৰিছে ঠিক নাই। আমাৰ ছোৱালীজনীক সঁচাকৈ আমি ভাল শিক্ষা দিব নোৱাৰিলোঁ সৰুৰ পৰা। ল'ৰাও বাচিলে যিটো বাচিলে যেনে তেনে বোলো সংসাৰখন চলি থাকক বুলি ঘৰে চৰে বনাই দিলোঁ ঘৰে দুৱাৰে। এতিয়া এইখনহে হৈছেগৈ আৰু। মানুহৰ হাঁহিয়তা পাত্ৰটো বাৰু বাদেই দিয়া সমাজৰ কথা। ছোৱালীজনীৰ ভৱিষ্যতটো কি হ'ব মোৰ তাকে চিন্তা কৰি কেঁচাহে বাঢ়িব আৰু এতিয়া দেই। তাই ইমান সাহস, দুঃসাহস। ধন প্ৰফুল্ল জীয়েকক এৰি থৈ সি পলাই যায় ট্ৰেইনত উঠি। পৃথিৱীৰ চকুন খুচৰি তাক উলিয়াই আনিম। ক'ত লুকাই থাকিব? পাতালপুৰীৰ পৰা উলিয়াই আনিম মই। চিনি পোৱা নাই হে? কিবা এটা প্ৰব্লেম হৈছে আমাৰ লগত ডিছকাছ কৰিব পাৰে। আমিনো কি অভাৱ দিছোঁ আজিলৈকে? এনেকৈ পলাই গুচি গৈছে ছোৱালীজনী নিথৰুৱা কৰি পেলাই। মাককো এৰি থৈ গৈছে ইয়াত। কেনেকুৱা ল'ৰা এইটো? বাপেকে সৌ সিদিনাই বেলেগ এজনী আনি পেলাই গুচি গ'ল। আমাৰেই কপাল ফুটা এনেকুৱা মানুহৰ লগত সংগ কৰিব লগা হৈছে। হ'ব ইমান হাইপাৰ নহ'বা। বোলা হেৰি বাবলিহঁতৰ ঘৰলৈ যাওঁ। মা দেউতাই ঠিকেই কৈছে, আপুনি যাওক বাবলি বাৰ ঘৰলৈ। লৈ আহোঁগৈ তাইক ঘৰলৈ ব'লক। অকলে তাত কি কৰিব গিয়েকডাল নাথাকিলে মানে? মানুহো চকু থাকে। মাককো লৈ আহিব লাগিব কেইদিনমানৰ কাৰণে, তাক বিচাৰি নোপোৱা পৰ্যন্ত। ব'লা। চেটেপ ইণ্ডিয়া লিমিটেড বাবলি বা আকৌ ঘূৰি আহিব। এতিয়া গৈছে নিজৰ জীয়েকক লৈ আহিবলৈ। এবাৰো হ'লে দুখটো স্বীকাৰ নকৰিলে। মায়ে যে একদম হেৰি নকৰিলে, দেউতাইতো কৈছে। এতিয়া লৈ পেলাই এজনীক আনিবগৈ, মোৰ মূৰৰ ওপৰত নাচিব। অশান্তি কৰিব আৰু যিখন তাপ মাৰে মোক ঐ। ফুটনি জীয়েকে চাকৰি পাব বুলি অ'ত যাম ত'ত যাম, আমুকটো কৰিম গুচুকটো কৰিম। ইমান পঢ়িছিলে শুনিছিলে, মেট্ৰিকতো বোলে ফাৰ্ষ্ট ডিভিজন, হায়াৰ ছেকেণ্ডেৰীটো ফাৰ্ষ্ট ডিভিজন, বহুত নম্বৰ। ডিগ্ৰীটো নিচিনাকৈ পলাই গৈ পেলাই। অৱশ্যে ময়ো পলাই আহিছিলোঁ, হ'লেও আৰু মই ঘৰতে খাইছোঁ পাই। তাই আকৌ হেৰি এইখন কৰিছে, জীয়েকক অত্যাচাৰ কৰি এতিয়া কোনেও মানি নলয়। চবেই এতিয়া গোবৰ্ধন ভিন্দকে দুখ দিছে। মই আকৌ বুজি পাওঁ দেই ভিন্দৰ যিটো কষ্ট, যিখন সন্মানেই নাই ঘৰত আৰু ক'তনো কোন থাকিব এনেকুৱাত। সেইকাৰণে গুচি গৈছে। এতিয়া মিছা ক'লে কিডাল হ'ব? চবেই জানে, দহে জানে, ওচৰৰ মানুহে জানে, মাক দেউতাকে লুকুৱালে কিডাল হ'ব? ৰাইজ এতিয়া আপোনালোকেই বিচাৰ কৰকচোন। আপোনালোকেতো প্ৰথম পৰা চাই আছে। কাৰ গাত বেছি দুখ, বাবলিক বা গাত দুখ নে গোবৰ্ধন ভিন্দৰ গাত দুখ? আপোনালোকেই বিচাৰ কৰক। ঐ চা বাবলি, তই কাপোৰ কানি ল আৰু ব'ল ঘৰলৈ যামগৈ। অকলে অকলে থাকিব নালাগে। শাহুৱে ক'ত আছে? টোপনি মাৰি আছে। ঐ তই এনেকৈ বহি আছ, শাহুৱে শুই আছেনে? শুয়ে আছে, গাটো ভাল নহয় বুলিকে। আহিব কৈ আছে বোলে, কেতিয়াবা এনেকৈ যায়ে বোলে সি নোকোৱাকৈ। সেইটো কথা নহয় ন, আগৰ কথা বোলে। এতিয়া বিয়া পাতিলে, তই ঘৈণী এজনী আছ। এনেকৈ গুচি যোৱাটো তাৰ ভাল কথা হোৱা নাই। তই চিন্তা নকৰিবি, তাক পাতালপুৰীৰ পৰা হ'লেও মই বিচাৰি উলিয়াম। হ'ব সেইবোৰ বাদ দে, এতিয়া ঘৰলৈ যাওঁ ব'ল। কিবা খালি নে নাই ভাত পানী? নাই নবনালোৱে। শাহু মায়ে হেৰি ঠাণ্ডা ভাত আছিলে, অমলেট এটা কৰি খাই শুই আছে। ইছৰাম, এই মানুহজনী সঁচাকৈ দেই। গোবৰ্ধনক বিচাৰি নোপোৱালৈকে তই আমাৰ লগতে থাকিবি ব'ল। নালাগে, মই নিজৰ ঘৰখন নেৰোঁ। তালৈ গ'লে পুতলিও বেয়া পায়। পুতলিয়ে ভাল পোৱা বেয়া পোৱাৰ লগত কথা নাই নহয়, সেইখন তোৰো ঘৰ। তই যেতিয়া মন যায় যাব পাৰ, যেতিয়া মন যায় আহিব পাৰ। এতিয়া তোৰ দুখৰ সময়ত তোক আমি এনেকৈ এৰি দিব নোৱাৰোঁ। আমি তোৰ মা দেউতা হয়, বাকীবোৰ বাৰু বাদ দে। কিন্তু মা, গোবৰ্ধনে কিয় এনেকুৱা কৰিলে বাৰু? ৰহ এতিয়াও প্ৰমাণিত হোৱা নাই। পুলিচে নিজৰ কাম কৰি আছে। কিবা বিপদো হ'ব পাৰে, হেৰিও হ'ব পাৰে, তাৰ কিবা সমস্যাও হ'ব পাৰে, ফোনটো অফ হ'ব, অনেক ধৰণৰ কথা হ'ব পাৰে। তই পটককৈ জাজমেণ্টেল হৈ নাযাবি।